বিশ্বতে নিজের অভিলেখ সৃষ্টি করা মাননীয় রকিবুল হোসেন নামরিয়া, অ্যাসোসিয়েট ডাইরেক্টর নামরিয়া, আমার ফ্যাকাল্টিজ এসপিএসটি এফজিআই আর উপস্থিত থকা সকল আমার এসপিএসটি এফজিআই সদস্য। আজি আমি পোনপ্ৰথমে আমাৰ মাননীয় নৱনিৰ্বাচিত সাংসদ ৰকিবুল হোসেন নামরিয়াক আমি হুদা গ্ৰুপ অফ ইনষ্টিটিউশ্যন আৰু স্কুল অফ ফাৰ্মাচিউটিকেল সায়েন্স এণ্ড টেকনলজিৰ ফালৰ পৰা আমি তেওঁলোকক সম্বোধনা জ্ঞাপন কৰিম। পোনপ্ৰথমে হুদা গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা সম্বোধনা জনাবৰ কাৰণে বিদুষ বিদ্যালয়ক মই অনুৰোধ কৰিছোঁ। সায়েন্স এন্ড টেকনোলজির ফালৰ পৰা আমাৰ সুচেতা দাসক মই অনুৰোধ কৰিছোঁ। আমাৰ হুদা গ্ৰুপ অফ ইনষ্টিটিউশ্যন এণ্ড স্কুল অফ ফাৰ্মাচিউটিকেল সায়েন্স এণ্ড টেকনোলজি মেনেজমেণ্ট কমিটিৰ ফালৰ পৰা মই আৰু ৰাষ্ট্ৰপতি নামৰিয়াই আমাৰ মাননীয় সাংসদ ৰকিবুল হোসেন নামৰিয়াক আমি সম্বোধনা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ পুনমৰি জাতীয় বিদ্যা নিকেতনৰ ফালৰ পৰা তেখেতক সম্বোধনা জ্ঞাপন কৰিব আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মিষ্টাৰ নিৰ্মল কুমাৰ প্ৰসাদ ছাৰ, ৰকিবুল হোসেন নামৰিয়াক। আৰু মই এতিয়া মাননীয় সাংসদ ৰকিবুল হোসেন নামৰিয়াক দুই এষাৰ কথা ৰাখিবলৈ মই Huda Group of Institutional Director Rashid Huda, their resource person মই প্ৰথমে নুৰুল হুদা ইয়াৰ ডাইৰেক্টৰ ধন্যবাদ জনাম। এই ভিতৰৰ অঞ্চলত এনেকুৱা এটা অনুষ্ঠানৰ জন্মভূমি যিবিলাক আমাৰ ল'ৰা ছোৱালীয়ে বিদ্যালয় হওক বা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা ঠাই, সেই অঞ্চলত এনেকুৱা এটা ইনষ্টিটিউশ্যনৰ জন্ম দি গোটেই অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত গঢ়াই তুলিছে। ইয়াৰ যোগেদি আপোনালোকে যদি চায় ইয়াৰ ওচৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিশেষকৈ টি গাৰ্ডেনৰ লোকসকল ইয়াত থাকে, ইয়াত আমাৰ বাকী সংখ্যালঘু লোকসকল থাকে, ধৰ্মীয় লোকসকল থাকে। এই লোকসকলক এনেধৰণৰ এটা ডাঙৰ ইনষ্টিটিউশ্যন কৰি এনেকুৱা এটা পঢ়াৰ পৰিৱেশ আনাৰ ফলশ্ৰুতি যিসকল দেউতাক মাকে কেৱল খেতি কৰি থাকে নিজৰ ল'ৰা ছোৱালীক ভালকৈ নপঢ়াইছিল, এতিয়া তেওঁলোকৰ খেতিৰ উপাৰ্জনেৰে নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ আৰম্ভ কৰিছে। আৰু এই পঢ়োৱাৰ ফলত আপোনালোকে দেখিছে বিভিন্ন অঞ্চলত আজি শিক্ষাৰ মানদণ্ডটো উপৰি গৈছে। দেশৰ নবাদ তাত আগবঢ়া, এই কথাটো আমি কেনেকৈ নিৰ্মূল কৰিম? কি যন্ত্ৰৰে যোগ শিক্ষাৰ যন্ত্ৰৰে আমি এখন সমাজ আগবাঢ়ি গৈছে নাই, সেইটো জোখা এখন সমাজ যদি মহিলাসকল সমাজখনত আগবাঢ়ি নাযায়